স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই প্ৰাঞ্জল উৰিষ্যাৰ ৰেল দুৰ্ঘটনাই 3 দিন অতিক্ৰম কৰিলে এই ৰেল দুৰ্ঘটনাই সমগ্ৰ দেশতে হাহাকাৰ লগালে উৰিষ্যাৰ ৰেল দুৰ্ঘটনাৰ পাছত বহুকেইটা প্ৰশ্নৰ উত্থাপন হৈছে এই ঘটনাত ইতিমধ্যে বহুজনৰ মৃত্যু হৈছে আপোনালোকে পৰিসংখ্যা গম পাই তথ্যখিনি জানে আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছো কিন্তু উৰিষ্যাৰ এই ৰেল ট্ৰেজেডিৰ পিছতেই সিবিআই তদন্ত ঘোষণা কৰা হৈছে আৰু এই ৰেল দুৰ্ঘটনাৰ আৰত আন কি কাৰণ থাকিব পাৰে তাৰ প্ৰতিটো তন্নকৈ চোৱা হৈছে ৰেলৱে বিভাগৰ তৰফৰ পৰা ভালদৰে ইয়াৰ পৰ্যালোচনা কৰি থকা হৈছে বহুখিনি তথ্য সন্মুখলৈ আহি আছে আৰু ৰেলৱে মিনিষ্টাৰ অৰ্থাৎ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে স্পষ্ট ৰূপত কৈছে যে ইয়াৰ আৰৰ কাৰণ আমি উৎঘাটন কৰিছো আৰু এই ঘটনাৰ বাবে যিসকল দোষী তেওঁলোকক আমি চিনাক্ত কৰিছো কিন্তু তাৰ মাজতো বহু প্ৰশ্ন আছে এতিয়া বালাসুৰৰ ৰেল দুৰ্ঘটনা হসাকৈ কুটাঘাত আছিল নেকি সংকেত প্ৰণালীত কেনেকৈ হল বিসংগতি এই সকলো কথা আমি ভালদৰে আজি আলোচনা কৰিম আমি উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ সৈতে যোগাযোগ স্থাপন কৰিম উৰিষ্যাৰ পৰাও আমাৰ সাংবাদিক থাকিব লগতে আন বহুজন থাকিব আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰো আমাৰ সৈতে ষ্টুডিঅ'ত থাকিব আমি এটা প্ৰথমটো বিষয় হিচাপে ইয়াক নিৰ্বাচন কৰিছো তাৰ পাছত আন কেইবাটাও বিষয় আছে আৰু এই প্ৰথমটো বিষয়ৰে আমি প্ৰতিটো দিশ আপোনালোকৰ বাবে আগবঢ়াম লগতে অসমৰ এজন যাত্ৰী আঘাতপ্ৰাপ্ত হৈছিল এই ৰেল দুৰ্ঘটনাত তেওঁৰ নাম ৰূপক দাস বিশ্বনাথ চাৰিআলিৰ বাসিন্দা ৰূপক দাসে দুৰ্ঘটনাৰ পিছদিনাখনেই চিকিৎসালয়ৰ বিচনাৰ পৰা তেওঁ ছ'চিয়েল মিডিয়াত লাইভ টেলিকাষ্টত আহিছিল আৰু তেওঁ নিজৰ দুখ বেদনাৰ কথা বৰ্ণনা কৰিছিল তেওঁ বুকুত আঘাত পাইছিল এখন হাত উঠাব নোৱাৰা অৱস্থা হৈছিল পিঠিত তেওঁ আঘাত পাইছিল সেই সকলোখিনি বৰ্ণনা আগবঢ়াইছিল আৰু তাৰ পাছতে তেওঁ কাতৰ অনুৰোধ জনাইছিল অসম চৰকাৰক যে তেওঁক তাৰ পৰা উদ্ধাৰ কৰি অসমলৈ আনি অসমত চিকিৎসা কৰা হওক তেওঁ তাত অচিনাকি মানুহবোৰৰ মাজত থাকিব নিবিচাৰে আৰু তাৎক্ষণিকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈছে ৰূপক দাসক অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছে সেইখিনি তথ্যও আমি আপোনালোকক জনাম স্বাস্থ্যমন্ত্ৰীয়ে কি টুইট কৰিছে সেই তথ্যও জনাম কিন্তু প্ৰথমে মই ষ্টুডিঅ'ত থকা সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে এই বিষয়টোৰ অলপ বিস্তৃত ৰূপত আলোচনা কৰিব বিচাৰিছোঁ পাৰ্থজ্যোতি বহুকেইটা প্ৰশ্ন যিহেতু আছেই যদি আমি সিবিআই তদন্তৰ কথাই কওঁ এতিয়া সিবিআই তদন্তৰ পোষকতা যিহেতু কৰা হৈছে লগতে কুটাঘাটৰ প্ৰসংগও আহিছে সংকেত প্ৰণালীৰ কথাও আহিছে এই বিষয়বোৰক লৈ কিন্তু মানুহৰ মনত এতিয়াও বহুকেইটা প্ৰশ্ন আছে আৰু বহু লোকে এতিয়া আশংকাটো ভুগিছে ৰেল যাত্ৰা কিমান নিৰাপদ তাক লৈ প্ৰাঞ্জল আমি সিবিআইৰ প্ৰসংগটোৰ পৰা আলোচনা কৰোঁ তাৰপিছত আপুনি ৰেল বিভাগৰ এনএফআৰৰ যিজন চিপিআৰৰ তেওঁৰ সৈতে কথা পাতিব বা সম্ভৱতঃ আমি ভুৱনেশ্বৰৰ পৰা আমাৰ সতীৰ্থৰ সৈতে সংযুক্ত হ'ম প্ৰথম কথা সিবিআই তদন্ত কিয় দিয়া হ'ল আমি মন কৰিব লাগিব আমি কাৰণ সিবিআই তদন্ত দিয়া হয় অপৰাধজনিত গোচৰত অপৰাধজনিত ঘটনাত সিবিআই তদন্ত কৰে দুৰ্নীতি সিবিআই তদন্ত কৰে হত্যা ইত্যাদি অপৰাধৰ ঘটনাৰ মন কৰিব জুনমণি ৰাভাৰ যি দুৰ্ঘটনা সেই দুৰ্ঘটনা কোনোবাই হত্যাকাণ্ড বুলি সন্দেহ যেতিয়া ঘনীভূত হৈছিল সিবিআইক তদন্তৰ দায়িত্ব দিয়া হৈছিল কিন্তু এই যি ৰেল দুৰ্ঘটনা এই ৰেল দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব সিবিআইক কিয় দিয়া হ'ল এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্নটো হয় ক'ৰবাত কুটাঘাত হৈছিল নেকি এই দুৰ্ঘটনা কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে জানি শুনি এই দুৰ্ঘটনা ঘটুৱাইছিল নেকি বা যি আমাৰ প্ৰণালী সাংকেতিক প্ৰণালী ৰেলৱে বিভাগৰ সেই প্ৰণালীত মানৱীয় হস্তক্ষেপ হৈছিল নেকি জানি বুজি কোনোবাই কৰিছিল নেকি যাৰ ফলত আজিৰ তাৰিখত প্ৰায় 300 লোকৰ মৃত্যু হ'ল গতিকে এনেবোৰ প্ৰশ্ন যিহেতু উত্থাপন হৈছে সন্দেহ ঘনীভূত হৈছে সেই কাৰণে ৰেলৱে বোৰ্ডে পৰামৰ্শ আগবঢ়াইছিলে বা আবেদন জনাইছিল সিবিআইৰ তদন্তৰ সেই মৰ্মেই ৰেল মন্ত্ৰীও সিবিআই তদন্ত পোষকতা কৰিছিল ইতিমধ্যে সিবিআইৰ তদন্ত আৰম্ভ হৈছে সিবিআইৰ জ্যেষ্ঠ বিষয়া সেই স্থানত উপস্থিত হৈছেগৈ আমাৰ সাংবাদিকে দিনৰ বেলাতে সেই কথা আমাক অৱগত কৰিছিলে সমান্তৰালকৈ কিন্তু ৰেলৱে বিভাগৰ যি তদন্ত সেই তদন্ত চলি আছে প্ৰাঞ্জল হয় এতিয়া চেন্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনৰ তদন্ত আৰু ৰেলৱে বিভাগৰ তদন্ত দুইটা তদন্তই সমান্তৰালভাৱে চলি থাকিব আপুনি কৈছে আজি দিনৰ ভাগতেই তাৎক্ষণিকভাৱে সিবিআইৰ বিষয়াসকল তাত উপস্থিত হ'ল ঘটনাস্থলী তেওঁলোকে পৰ্যবেক্ষণ কৰিলে আৰু স্বাভাৱিকতে দেশৰ প্ৰধানমন্ত্ৰী উদ্বিগ্ন সেয়েহে সিবিআই হয়তো ইয়াক এক খৰতকীয়া প্ৰক্ৰিয়াত লৈ যাবলৈ চেষ্টা কৰিব কিন্তু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু আন বহু লোকৰ প্ৰতিক্ৰিয়া আহিছে সিবিআইক তদন্ত দিয়া এই বিষয়টোক লৈ তেওঁলোকে কৈছে সিবিআইৰ তদন্ত সদায় লেহেমীয়াই হয় আমি বছৰ ধৰি তদন্ত প্ৰক্ৰিয়া চলি থকা দেখো বৰ বেছি যেন আশ্বস্ত হ'ব পৰা নাই তেওঁলোক বিৰোধীয়ে বিভিন্ন কথা উত্থাপন কৰিছে বিৰোধীয়ে প্ৰথম কথাটো হৈছে কবচ নামৰ এটা সিকিউৰিটি সিস্টেম আছে কবচ নামৰ সিকিউৰিটি সিস্টেমটো এটা স্বয়ংক্ৰিয় সিকিউৰিটি সিস্টেম বেংগালুৰুৰ এটা প্ৰতিষ্ঠানে এই সিস্টেমটো প্ৰস্তুত কৰি উলিয়াইছিল এটা সফটৱেৰ সিস্টেম এই সিস্টেমটো যেতিয়া সংলগ্ন কৰি দিয়া হয় বিশেষকৈ ৰেলৰ ট্ৰেকত এই সিস্টেমটো সংলগ্ন কৰি দিয়া হয় এই সিস্টেমটোৱে দুখন ট্ৰেইনৰ মাজত যি মুখামুখি সংঘাত সেই সংঘাত ৰখাব পাৰে বিশেষ ধৰণে নিৰ্মিত এই সিস্টেম কেনেকৈ নিৰ্মিত সেই বিষয়ে বিজ্ঞসকলে ক'ব পাৰিব কিন্তু এই সিস্টেমটোৰ যোগেদি দুখন ট্ৰেইন যদি তীব্ৰ গতিৰে আহি থাকে দুইফালৰ পৰা একেটা ট্ৰেকত আৰু মুখামুখি সংঘাতৰ সূত্ৰপাত হয় এই সিস্টেমটোৰ যোগেদি
ট্ৰেইন কিখন স্বয়ংক্ৰিয়ভাৱে ৰখি যাব পাৰে নিজে নিজে মানৱীয় হস্তক্ষেপ নোহোৱাকৈ ট্ৰেইন কিখন ৰখি যাব পাৰে কবচ নামৰ সিস্টেমটোৰ যোগেদি আৰু প্ৰায় 1200-1500 ৰেল কিলোমিটাৰ ৰেল লাইনত এই সিস্টেমটো এই প্ৰণালীটো ইনষ্টল কৰা হৈছিল কিন্তু এই জি2 ট্ৰেকত জিটো লাইনত এই দুৰ্ঘটনাটো ঘটিলে সেই ট্ৰেকত কিন্তু কবচ নামৰ সেই সফটৱেৰটো ইনষ্টল কৰা হোৱা নাছিল প্ৰায় 1 লাখ কোটি টকাৰ প্ৰয়োজন ভাৰতবৰ্ষৰ সমগ্ৰ যিমান ৰেল লাইন আছে সবতে এই সিস্টেমটো ইনষ্টল কৰিবলৈ গতিকে এই সিস্টেমটো সংলগ্ন কৰা হোৱা নাছিল যাৰ পৰিপ্ৰেক্ষিতত সমালোচনাৰ সন্মুখীন হৈছে ৰেল বিভাগৰ যেটো প্ৰশ্ন কৰিছে মমতা বেনাৰ্জী বা মল্লিকাৰ্জুন খাৰগে প্ৰাক্তন ৰেল মন্ত্ৰী মমতা বেনাৰ্জী প্ৰাক্তন ৰেল মন্ত্ৰী মমতা বেনাৰ্জীৰ সময়ত এটা দুৰ্ঘটনা হওঁতে মমতা বেনাৰ্জীৰ পদত্যাগ কৰিছিল তেওঁলোক আশ্বস্ত হ'ব পৰা নাই ৰেল বিভাগৰ যথেষ্ট গাফিলতি আছে বুলি ক'ব বিচাৰিছে মল্লিকাৰ্জুন খাৰগেও কৈছে মমতা বেনাৰ্জীও কৈছে মমতা বেনাৰ্জী মৃত বহুলোক বা আঘাতপ্ৰাপ্ত বহুলোক মমতা বেনাৰ্জীৰ ৰাজ্যৰ পশ্চিমবংগৰ গতিকে তেনে ক্ষেত্ৰত মমতা বেনাৰ্জী খৰব হোৱাটো খুবেই স্বাভাৱিক 3 লাখ পদবী খালী আছে সেই পদবীবোৰ পূৰণ কিয় কৰা হোৱা নাই বা যিসকলে ৰেল বিভাগ পৰিচালনা কৰে তেওঁলোকৰ কিমান প্ৰশিক্ষণ তেওঁলোকক পৰ্যাপ্ত প্ৰশিক্ষণ দিয়া হয় নাই এই প্ৰশ্নবোৰ অৱতাৰণা হৈছে কিন্তু তাৰ সমান্তৰালকৈ চৰকাৰৰ দৃষ্টিত সন্দেহ ঘনীভূত হৈছে এক কুটাঘাটৰ যাৰ পৰিপ্ৰেক্ষিতত সিবিআই তদন্ত দিয়া হৈছে সেই বিষয়ে কুটাঘাট কিয় তেওঁলোকে কুটাঘাটৰ সন্দেহ কৰিছে সেই কথাও জনাম নিশ্চয় সেইখিনি কথা আমি পাতিম ভালদৰে কাৰণ এই বিষয়ত আমি অতি বিস্তৃত ৰূপত আলোচনা কৰাটো প্ৰয়োজন ইয়া সৰ্বসাধাৰণৰ নিৰাপত্তাৰ বিষয় যেহেতু আৰু আমি এই ক্ষেত্ৰত কথা পাতিবলৈ এইবাৰ যোগাযোগ স্থাপন কৰিছো উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে হৈতে সব্যসাচী দে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ প্ৰথমটো প্ৰশ্ন মই খুদিব বিচাৰিছো আপোনাক যে ৰূপক দাস যিজন আঘাতপ্ৰাপ্ত হৈছিল তেওঁক অনাৰ বাবে ব্যৱস্থা অসম চৰকাৰে লৈছে তেওঁ আজি দিখাৰ ভাগত হয়তো আহি পাব আপোনালোকে ৰেলৱে বিভাগৰ তৰফৰ পৰাও বিশেষ উদ্যোগ গ্ৰহণ কৰিছে নেকি তেওঁৰ বাবে সব্যসাচী দে ডাঙৰীয়া শুনিছে আপুনি তেওঁ হয়তো আমাৰ মাত শুনা নাই মই পুনৰবাৰ তেওঁৰ সৈতে সংযোগ বিচ্ছিন্ন হ'ল মই পুনৰবাৰ তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিবলৈ অনুৰোধ জনাইছো আমাৰ কন্ট্ৰল ৰুমৰ যিসকল সহযোগী আছে হয় পাৰ্থ আপুনি কৈ আছিল ৰেলৱে বিভাগত পদবীৰ কথা 300তকৈ অধিক ক্ষমা কৰিব 3 লাখতকৈ অধিক 3 লাখতকৈ অধিক এতিয়া পদ খালী হৈ আছে ৰেলৱেৰ দৰে এটা বৃহৎ বিভাগত ইমান ৰেল ভাৰতত চলাচল কৰি থাকে প্ৰত্যেক দিনে তাত 3 লাখ পদবী খালী হৈ থকা কথাটো সহজভাৱে ল'ব নোৱাৰি সহজভাৱে বিৰোধীৰ দলসমূহে লোৱা নাই বিৰোধী কথাটো বাৰু আমি একাখৰীয়া কৰিছো কিন্তু এনে আমি যদি চাবলৈ যাওঁ ইমান কাম থাকে ইমান দায়িত্ব থাকে তেওঁলোকৰ আজিকালি টেকনলজি বহুত আহিছে বাৰু আৰু মানৱীয় ভুলৰ কথাও যিহেতু বাৰে বাৰে আহি আছে তাৰ মাজতে 3 লাখ পদবী খালী থকাটো বৰ ডাঙৰ কথা মই আপোনাৰ লগত পাতিম কিন্তু সব্যসাচী দে ডাঙৰীয়াৰ সৈতে যোগাযোগ সম্ভৱ হৈছে সব্যসাচী দে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইমছৰ মাজলৈ যিহেতু আমি এই বিষয়টোৰ ওপৰত আলোচনা কৰাৰ পূৰ্বে এটা প্ৰশ্ন আপোনাক মই সুধিব বিচাৰিছো যিজন অসমৰ আঘাতপ্ৰাপ্ত বিশ্বনাথ চাৰিআলিৰ ৰূপক দাস তেওঁক অসম চৰকাৰে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে আজি নিশাৰ ভাগত হয়তো পাবহি ৰেলৱে বিভাগে এই ক্ষেত্ৰত কিবা সহায় সহযোগিতা আগবঢ়াইছে মানে সেই যুৱকজনক হয়তো কিবা অসুবিধা হৈছে বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ গৈ আছে যিকি নহওক আমি যোগাযোগ স্থাপন কৰিম অলপ আমি তেওঁক হোল্ডত ৰাখিম এতিয়া যদি যোগাযোগ সম্ভৱ হয় আমি কিন্তু কথাখিনি অলপ সম্পূৰ্ণ কৰিলোঁ 3 লাখ আপুনি 3 লাখ পদবীৰ কথা কৈ আছিলে 3 লাখ কাৰণ এটা কথা মন কৰিব লাগিব ৰেলৱে বিভাগটো হৈছে বিশ্বৰ অন্যতম এটা বৃহৎ বিভাগ হাউতকৈ কিমান লোক কৰ্মৰত হৈ আছে সেই তথ্য আমাৰ হাতত নাই কিন্তু যেহেতু ব্যৱস্থাবোৰ স্বয়ংক্ৰিয় হৈ পৰিছে আৰু টেকনলজিৰ ব্যৱহাৰ খুবেই বাঢ়িছে তেনেস্থলত কিছু লোকৰ যোগদান কমিব পাৰে কিন্তু এই মুহূৰ্তত যি আমাৰ হাতত তথ্য আছে পৰিসংখ্যা আছে 3 লাখ লোকৰ কিন্তু প্ৰয়োজনীয়তা বিভিন্ন পৰ্যায়ত ৰেলৱে বিভাগত আছে গতিকে 3 লাখ লোকৰ ৰিক্ৰুটমেণ্ট কিয় হোৱা নাই এটা ডাঙৰ প্ৰশ্ন বিৰোধী সেই প্ৰশ্নৰ অৱতাৰণা কৰিছে সিবিআই তদন্তৰ কথা ক'লে সিবিআই তদন্ত লেহেমীয়া হয় বিগত সময়ত যিকিটা বৃহৎ ৰেলৰ দুৰ্ঘটনা হৈছে যিবোৰ দুৰ্ঘটনাত 800 300 400 এনে ধৰণৰ লোকৰ মৃত্যু হৈছে সেই দুৰ্ঘটনাসমূহত তদন্ত যদি হৈছিল সেই তদন্তত দায়ীকাক দোষী সাব্যস্ত কোন হল ইত্যাদি বিষয়বোৰ আহে এইবাৰো কাৰোবাৰ নহয় কাৰোবাৰ ভুলৰ কাৰণে কামটো হৈছে মেচিনৰ ভুল বুলি কৈ আমি দায় সাৰিব নোৱাৰো বা কুটাঘাট বুলি কৈ আমি দায় সাৰিব যদি কুটাঘাটো হৈছে কুটাঘাটৰ কাৰণে ৰেল বিভাগে দায়ী হ'ব যদি কোনোবাই কুটাঘাট কৰিবলৈ চেষ্টা কৰিছিল আমি আগতে ডিটেক্ট কৰিব নোৱাৰিলো বা ডিটেক্ট কৰি সেই কুটাঘাট আমি প্ৰতিহত কৰিব নোৱাৰিলো যাৰ ফলত আমাৰ আজি 300 জন লোকৰ অকাল মৃত্যু হ'ল তেওঁলোকে সেই ট্ৰেইনত ট্ৰেভেল কৰিছিলে গন্তব্যস্থানলৈ যাব বিচাৰিছিল কোনোবা ঘৰলৈ ঘূৰি আহিছিল শিশু আছিলে বৃদ্ধ আছিলে
গতিকে মহিলা আছিলে গতিকে 300 লোকৰ সেই ধৰণৰ মৃত্যু হ'ল 150 জন মন কৰিব 150 জন লোকৰ এতিয়ালৈকে চিনাক্ত হোৱা নাই আৰু দুৰ্ঘটনাটো ইমান তীব্ৰ আছিলে মৃতদেহবোৰ চিনাক্ত কৰিব পৰা হোৱা নাছিল কাৰণ আঘাত ইমান গুৰুতৰ আছিলে তাতোকৈ ডাঙৰ এটা পাৰ্থ এজন যুৱক অসমৰ আন এজন যুৱক দুলাল মজুমদাৰৰ ইমান দিনে এই ৰেলৱে ট্ৰেকৰ কাষতে পৰি আছিল অলপ আঁতৰত হয়তো চিটিকি গৈছিল তেওঁ আৰু আঘাতপ্ৰাপ্ত অৱস্থাতে জীৱিত অৱস্থাতে তেওঁ ককবকাই আছিলে তেওঁক আজিহে উদ্ধাৰ কৰা হৈছে নহয় জানো ইন্টাৰেষ্টিং মানে হে ৰাখে হৰি মাৰে কোনে 300 লোকৰ মৃত্যু হ'ল সেই দুলাল মজুমদাৰ ভিজুৱেলছ আমি দেখিছিলো দিনৰ ভাগত উৰিষ্যাৰ যিজন সংবাদদাতা আমাৰ সৈতে সংযুক্ত হৈছিল তেওঁই কৈছিল তেওঁ দেখুৱাই দিছিল চাওক মুখ চাওক আমি ৰিপৰ্টিং আজি 3 দিন ধৰি কৰি আছো দাৰৰ বাতৰি দাৰে দি আছো 39 ডিগ্ৰী তাপমাত্ৰা আৰু ফিল লাইক 48 ডিগ্ৰী 48 ডিগ্ৰী ফিল লাইক উৰিষ্যাত বালাসুৰত আজি তাৰিখত আৰু সেই গৰমত সেই উৎকট গৰমত সেই ব্যক্তিজন পৰি আছিল 48 ঘণ্টা পৰি আছিল আৰু তেওঁক যেতিয়া উদ্ধাৰ কৰা হৈছে তেওঁৰ বাহুত আঘাত বা মূৰত আঘাত পৰিলক্ষিত হৈছে বা আমি ভিজুৱেলছৰ পৰা গম পাইছিলো কিন্তু তেওঁ ধুনীয়াকৈ কথা কৈ আছে তেওঁৰ নাম ক'লে তেওঁৰ ঘৰ ক'ত ক'লে উত্তৰ গুৱাহাটীৰ ৱাৰ্ড নম্বৰ 2 বুলিও ক'লে তেওঁৰ ঘৰ গতিকে দৈবক্ৰমে তেওঁ উদ্ধাৰ হ'ল আৰু উদ্ধাৰ অভিযান চলিও আছে এতিয়া উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে সেই স্থান একেবাৰে ক্লিয়াৰ কৰি দিয়া হ'ল আৰু মন কৰিব 51 ঘণ্টাৰ ভিতৰত ট্ৰেইন চলাচল আৰম্ভ হৈ গ'ল 51 hours 51 ঘণ্টাৰ ভিতৰত পুনৰ ট্ৰেইন চলাচল আৰম্ভ হৈ গ'ল কাৰণ সেইটো এটা বিজি ৰুট একেবাৰে পূবৰ পৰা দক্ষিণ সংলগ্ন হয় কলিকতাৰ পৰা মাদ্ৰাজ সংলগ্ন হয় কলিকতাৰ পৰা বেংগলোৰ সংলগ্ন সেই ৰুটটো গতিকে সেই ৰুটটো বন্ধ হৈ থাকিলে বহু ট্ৰেইন ডাইভাৰ্ট কৰিবলগীয়া হয় সময় বেছি লাগে নহবা বহু ট্ৰেইন কেনসেল কৰিবলগীয়া হৈছে বাতিল কৰিবলগীয়া হৈছে গতিকে ৰুটটো 51 ঘণ্টাৰ ভিতৰত সেই ট্ৰেকটো সেই লাইনটো পুনৰ মুকলি হ'ল আৰু এতিয়া লাহে লাহে স্বাভাৱিক ধৰণে ট্ৰেইন ৰেলৰ চলাচল সেই ৰুটটোত আৰম্ভ হৈছে কিন্তু ডাঙৰ কথাটো এই কাৰ ভুলৰ কাৰণে যি ৰেল মন্ত্ৰীগৰাকীয়ে কৈছে যে আমি কাৰণটো উদ্ঘাটন কৰিব পাৰিছো আৰু সেই ইন্ডিভিজুৱেল সেই ব্যক্তিগৰাকী বা যি ব্যক্তি এই ভুল এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত যাৰ গাফিলতিৰ কাৰণে সেই কাম হ'ল তেওঁকো আমি ধৰিবলৈ সক্ষম হৈছো তেনেকৈ ধৰিবলৈ যদি সক্ষম হৈছে পাৰ্থ প্ৰশ্নটো হ'ল যদি ৰেল মন্ত্ৰী এই ভাষ্য আমি শুনিছো আমি বাতৰিত পঢ়িছো সেই বাতৰিটো বিশেষকৈ দৰ্শকসকলৰ বাবে এইটো হয়তো কালিৰে কথা ৰেল মন্ত্ৰীয়ে স্পষ্ট ৰূপত পোৱাৰ ভাগতে কালি কৈছিল যে আমি সেই ব্যক্তিকো চিনাক্ত কৰিছো যাৰ ভুলৰ বাবে ঘটনাটো হ'ল তাৰ পাছতো কিন্তু সেই ব্যক্তিৰ বিৰুদ্ধে এতিয়ালৈকে কোনো কঠোৰ একশ্যন লোৱা নাই হয় সেইটো বৰ ডাঙৰ কথা কাৰণ খুটপুচ কৰা হৈছে দুজন মানুহ খুটপুচ কৰা হৈছে যদি চিনাক্তই কৰিছে তেনেহ'লে কি কাৰণ মানে তদন্তৰ বাবে ৰৈ আছে নেকি এনে সচৰাচৰ দেখা যোৱা যে এনে ধৰণৰ ডাঙৰ দুৰ্ঘটনাত তাৎক্ষণিকভাৱে কিছু লোকক যদি তদন্তও চলি আছে তদন্তৰ খাতিৰত তাৎক্ষণিকভাৱে কিছু লোকক আঁতৰাই দিয়া হয় যাতে তেওঁলোকে তদন্ত প্ৰক্ৰিয়াটোত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে এটা চলি আছে টেকনিক্যাল তদন্ত অৰ্থাৎ মেচিনত কোড গাফিলতি হৈছিল বা মেচিন পৰিচালিত কৰা লোকসকলে মেচিন পৰিচালনা কৰোঁতে তেওঁলোকৰ কিবা ভুল হৈছিল নেকি তাৰ এটা তদন্ত চলি আছে আৰু এটা সিবিআই তদন্ত চলি আছে গতিকে তেনে পৰ্যায়ত তদন্ত কৰাৰ সময়টোত যিসকল লোক প্ৰক্ৰিয়াটোৰ সৈতে জড়িত তেওঁলোকক এই ঘটনাটোতে প্ৰিন্সিপালক অব্যাহতি দিয়া হ'ল বা বাধ্যতামূলক ছুটি দিয়া হ'ল কাৰণ তদন্ত চলি আছে ইয়াত কিন্তু তাৎক্ষণিকভাৱে কাকো তেনে ধৰণৰ নিলম্বন কৰা পৰিলক্ষিত নহ'ল গতিকে কিন্তু এটা কথা বিশেষকৈ সিবিআই তদন্তৰ পোষকতা বা অৱকাশ কিহৰ কাৰণে আহি পৰিলে ৰেলৱে বিভাগৰ বহু জ্যেষ্ঠ বিষয়াই ক'ব বিচাৰে যেটো তেওঁলোকৰ ইলেক্ট্ৰনিক ইণ্টাৰলকিং সিগনেল সিস্টেম সংকেত প্ৰেৰণ কৰাৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাটো খুবেই ৰবাষ্ট খুবেই ভাল এই ব্যৱস্থাটো ত্ৰুটিহীন এই ব্যৱস্থাটো ত্ৰুটিহীন আৰু এই ব্যৱস্থাটো বিসংগতিহীন বুলি ক'ব খোজে কাৰণ এই ব্যৱস্থাটো লোকেল ভেণ্ডৰছৰ দ্বাৰাই ৰেলৱে ক্ৰয় কৰিছিল এতিয়া এই ব্যৱস্থাটোত বিসংগতি কেনেকৈ হ'বলৈ পালে এই উত্তৰ কাৰো হাতত নাই বিসংগতি কেনেকৈ হ'বলৈ পাৰে মন কৰিব লুপ লাইনলৈ ট্ৰেইনখন গুচি গ'ল লুপ লাইনলৈ ট্ৰেইনখন গুচি যোৱাৰ পিছত এই ব্যৱস্থাৰ যোগেদি যদিহে পৰিচালিত হৈছিল লুপ লাইনত যোৱা মাত্ৰ কাৰণ লুপ লাইনত ট্ৰেইনখন যাব নালাগিছিলে মেইন লাইনে ট্ৰেইনখন পাৰ হৈ যাব লাগিছিল লুপ লাইনত যাব নলগীয়া ট্ৰেইনবোৰ ৰখাই থয় আৰু এক্সপ্ৰেছ ৱেবোৰক ৰাস্তা দিয়া হয় মেইন লাইনৰ যোগেদি আৰু এক্সপ্ৰেছ ট্ৰেইনবোৰক ৰাস্তা দিবৰ কাৰণে লুপ লাইন ষ্টেচনৰ সমীপত নিৰ্মাণ কৰা হয় সেই লুপ লাইনত মালবাহী বা অন্যান্য ট্ৰেইনসমূহ থাকে যাতে মেইন লাইনটো খালি হৈ থাকে আৰু মেইন লাইনেদি এক্সপ্ৰেছ ট্ৰেইনখন গুচি যাব পাৰে এক্সপ্ৰেছ ট্ৰেইনখন যোৱাৰ পিছত মালবাহীবোৰ বা ৰখি থকা ট্ৰেইনখন লুপ লাইনৰ পৰা পুনৰ মেইন লাইনলৈ আহি তাৰপিছত ষ্টেচন এৰে গতিকে যদিহে মেইন আসল কৰমণ্ডল এক্সপ্ৰেছ মেইন লাইনৰ পৰা লুপ লাইনলৈ গৈছিলে তেতিয়া এই যিটো প্ৰণালী এই প্ৰণালীটোৱে অট'মেটেড স্বয়ংক্ৰিয়ভাৱে গ্ৰীণ ছিগনেল দিয়ে গ্ৰীণৰ পৰা স্বয়ংক্ৰিয়ভাৱে ৰেড ছিগনেল দিয়ে বা য়েল্লো ছিগনেল দিয়ে এই স্বয়ংক্ৰিয়ভাৱে পৰিচালিত এই মেচিনটোত গ্ৰীণ ছিগনেল ক'ৰ পৰা আহিল গ্ৰীণ ছিগনেল আহিল কাৰণেই ড্ৰাইভাৰজনে লোক ড্ৰাইভাৰজনে
তীব্ৰ গতিত ট্ৰেইনখন আগুৱাই লৈ গ'ল গ্ৰীণ ছিগনেলৰ অৰ্থটো হৈছে বিনা দ্বিধাই যি মেক্সিমাম স্পীড লিমিট সেই লিমিটত ট্ৰেইনখন লৈ যাব পাৰে আৰু এইখনৰ স্পীড লিমিট আছিল 130 কিলোমিটাৰ ট্ৰেইনখন লোকো ড্ৰাইভাৰজনে লৈ গ'লে 128 কিলোমিটাৰ সন্মুখত ৰখি আছিল এখন মালবাহী ট্ৰেইনখনত আছিল আইৰন অৰ লু আছিলে আৰু ট্ৰেইনখন লু থকাৰ কাৰণে আৰু ৰখি থকাৰ কাৰণে যি ইম্পেক্ট সংঘৰ্ষৰ যি ইম্পেক্ট সেই ইম্পেক্টটো ল'বলগীয়া হ'ল এই কৰমণ্ডল এক্সপ্ৰেছে কাৰণ সেই ট্ৰেইনখন হেভি হৈ আছিলে ওজন বেছি আছিলে এয়াৰ গেপ নাছিলে এইখনত এয়াৰ গেপ আছিলে গতিকে গোটেই ইম্পেক্টটো ইনাৰ্চিয়াৰ ইম্পেক্টটো ল'বলগীয়া হ'ল কৰমণ্ডল এক্সপ্ৰেছে যাৰ ফলত এনে ধৰণৰ এক ভয়ানক আমি পৰিস্থিতি দেখিলোঁ চেদিলি বেদিলি হৈ গ'ল ইমান ডাঙৰ ডাঙৰ কোচবোৰ উৰি গ'ল তাত থকা মানুহবোৰ বিভিন্ন স্থানলৈ উৰি গ'ল গতিকে ভয়ানক দেশবাসীয়ে সকলো কথা গম পায় অসমবাসীয়েও জানে আমি নিৰন্তৰ গতিত বাতৰি সম্প্ৰচাৰ কৰি আছোঁ কিন্তু এই ঘটনাৰ 3 দিন পাছতো আমি এই বিষয়বোৰ কিয় আলোচনা কৰিব লগা হৈছে একমাত্ৰ আমাৰ জনসাধাৰণৰ নিৰাপত্তাৰ বাবে কাৰণ অসমৰ বহু লোক ৰেল যাত্ৰা কৰি থাকে অসমতো বহুকেইখন ৰেলৰ চলাচল হৈ থাকে আমি যদি স্থানীয়ভাৱেও চাওঁ স্থানীয়ভাৱেও নলবাৰীৰ পৰা গুৱাহাটী প্ৰতিদিনেই মানুহ অহা যোৱা কৰে ইফালে আমি জাগিৰোডৰ পৰা গুৱাহাটী ধৰোঁ নগাঁৱৰ পৰা গুৱাহাটী ধৰোঁ বা ইফালে বিভিন্ন প্ৰান্তৰ পৰা উজনি অসমৰ পৰা মানুহ আহি থাকে মুঠতে নিৰন্তৰ গতিত মানুহৰ অহা যোৱা ৰেলত চলি থাকে আৰু স্বাভাৱিকতে এনে একোটা দুৰ্ঘটনাই মানুহৰ মনত আতংকৰ সৃষ্টি কৰে তেওঁলোকে ভয় কৰিবলৈ বাধ্য হয় ক'ৰবাত আকৌ ৰেল দুৰ্ঘটনা সংঘটিত হ'ব নেকি কাৰণ উৰিষ্যাত দ্বিতীয়টো আন এক দুৰ্ঘটনাও সংঘটিত হ'লে ৰেল দুৰ্ঘটনাৰ পাছত লাইনচ্যুতৰ হোৱা ঘটনা মানে সেইকাৰণে মানুহৰ মনত যাতে আশংকাবোৰ নাথাকে সেয়েহে আমি ইয়াৰ আঁৰৰ সকলো কথাখিনি ভালদৰে আলোচনা কৰিবলৈ চেষ্টা কৰোঁ এতিয়া এনেধৰণেও কোৱা হৈছে যে সেই অঞ্চলটোত মাওবাদীৰো কিছু কাৰ্যকলাপ চলি থাকে ক'ৰবাত কিবা মাওবাদীয়ে তেনেধৰণৰ কুটাঘাত কৰাৰ উদাহৰণ আছে আৰু বিভিন্ন সময়ত যেতিয়া ৰেল দুৰ্ঘটনাটো হৈছিল তাৰপিছত যেতিয়া আমি প্ৰতিটো তথ্য প্ৰদান কৰিছিলোঁ তেতিয়া আপোনাৰ চাগৈ মনত আছে ক'ত কেতিয়া কোন চনত কিমান ডাঙৰ ৰেল দুৰ্ঘটনা হৈছিল 12টা নে 15টা ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ৰেল দুৰ্ঘটনাৰ সবিশেষ আমি জনাইছিলোঁ তাৰে এটা ৰেল দুৰ্ঘটনা মই সঠিক চনটো পাহৰিছোঁ মাওবাদীয়ে কৰিছিলে বিশেষকৈ যি ৰেলৰ লাইন থাকে সেই লাইনবোৰত কিছু মেনিপুলেশ্যন উগ্ৰপন্থী সংগঠন বা সন্ত্ৰাসবাদীয়ে কৰে যাৰ ফলত ট্ৰেইনবোৰ ডিৰেইল হয় কিন্তু এইটো যদি আমি এইটোতো টেকনিকেল দিশলৈ গুচি গ'ল পাৰ্থ যদি আমি সেইফালেদিও যদি চাওঁ যে কোনোবাই কুটাঘাত কৰিছে ৰেল লাইনত হয়তো কুটাঘাত কৰিব কিন্তু ছিগনেলটোত কুটাঘাত কৰিব হ'লে সেইটোত পোনপটীয়াকৈ কণ্ট্ৰল ৰুমৰ লগত জড়িত আমি কণ্ট্ৰল ৰুমৰ এটা পেনেল দেখিছিলোঁ যেতিয়া প্ৰধানমন্ত্ৰী গোটেইখিনি কথা বুজাই আছিল প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ৰেলৱে বিভাগৰ উচ্চপদস্থ বিষয়াসকলে তেতিয়া আমি এটা পেনেল দেখিছিলোঁ আমি জানো কণ্ট্ৰল ৰুমৰ পৰা সকলো নিয়ন্ত্ৰণ হয় বিশেষকৈ ছিগনেল লাইটবোৰত যদি হস্তক্ষেপ কৰিব লগা হয় তেনেহ'লে কোনোবা ভিতৰৰ মানুহে কৰিব লাগিব হেকাৰো হ'ব পাৰে মানে কথাটো হৈছে হেকাৰো হ'ব পাৰে ইলেক্ট্ৰনিক ইণ্টাৰলকিং চিষ্টেম ছিগনেল চিষ্টেম সংকেত প্ৰণালীৰ যিটো কথা কৈছোঁ সেই সংকেত প্ৰণালীৰ কণ্ট্ৰল ৰুমটো ৰিলে ৰুমৰো কিছু ভিজুৱেলছ আমাৰ হাতত আহিছে ৰিলে ৰুমটো খুব খুলিবলৈও জ্যেষ্ঠ বিষয়ে অনুমতি লাগিব এটা চাবি এজন জ্যেষ্ঠ বিষয়াৰ হাতত থাকে আনটো চাবি আন এজন বিষয়াৰ হাতত থাকে অৰ্থাৎ ডাবল লকিং চিষ্টেম গতিকে সেই ৰুমটো খুলি ৰিলে ৰুমৰ যিবোৰ মেচিন আছে বা সেই মেচিনবোৰ মেনিপুলেশ্যন কৰাটো ইমান সহজ নহ'ব আৰু গোটেই ব্যৱস্থাটো পৰিচালিত হয় ইণ্টাৰনেট নহয় ইণ্ট্ৰানেটৰ যোগেদি তেওঁলোকৰ নিজৰ ব্যৱস্থা গতিকে এই চিষ্টেমটোত এই প্ৰণালীটোত সোমাবলৈ হেকাৰ সোমাইছে বা হেকাৰৰ পচিবিলিটিৰ কথা কোনেও কোৱা নাই এই মুহূৰ্তত বিজ্ঞজনে বা বিশেষজ্ঞই কোৱা নাই সাউতকৈ মোৰ মনলৈ সেই কথাটো আহিলে মানৱীয় হস্তক্ষেপ বাৰে বাৰে কৈ থকা হৈছে ৰুট কজ গম পোৱা গ'ল বুলি কৈ থকা হৈছে ক্ৰিমিনেল এক্টো হ'ব পাৰে অপৰাধমূলক এটা কাণ্ড ঘটনা ঘটিব পাৰে বুলি ৰেলমন্ত্ৰীগৰাকীয়ে কৈছে কিন্তু কেনেকৈ অপৰাধটো ঘটিল ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে কৈছে যে ইলেক্ট্ৰনিক ইণ্টাৰলকিং ছিগনেল চিষ্টেমটো খুবেই ৰবাষ্ট বিসংগতিহীন ত্ৰুটিহীন গতিকে এই চিষ্টেমটোৰ যোগেদি সেই গ্ৰীণ লাইটটো কেনেকৈ জ্বলিল এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰ বিচাৰি তদন্ত কৰা হৈছে আৰু গোটেই প্ৰক্ৰিয়াটো যথেষ্ট জটিল আচলতে মন কৰিব গোটেই প্ৰক্ৰিয়াটো লজিকৰ দ্বাৰা এই মেচিনবোৰ লজিকৰ দ্বাৰা পৰিচালিত হয় উদাহৰণস্বৰূপে লুপ লাইনৰ কথা কোৱা হৈছে ষ্টেচনৰ সমীপত গুৱাহাটী ৰেল ষ্টেচন দেখিব লুপ লাইনবোৰ থাকে কাৰণ মূলতঃ দুটা ট্ৰেক আগতে গুৱাহাটীত এটা আছিলে অসমত এটা আছিলে দুটা ট্ৰেক যেতিয়া ষ্টেচন পোৱা হয় 10টা 15টা 20টা 21টা 50টা ট্ৰেক থাকে কিয় ট্ৰেক থাকে কাৰণ কেতিয়াবা ষ্টেচনত এখন ট্ৰেইন ৰখি থকা দেখা পোৱা যায় আন এখন ট্ৰেইন সাইডেদি ওলাই গুচি যায় গতিকে যদিহে প্লেটফৰ্মত এখন ট্ৰেইন ৰখি আছে কৰবাৰ পৰা যদি আন এখন ট্ৰেইন আহে সেইখন প্লেটফৰ্ম 2ত আহিব গতিকে যদিহে প্লেটফৰ্ম 1টো এখন ট্ৰেইন বা ট্ৰেক 2 লাইন 2 এখন ট্ৰেইন অন্য এখন ট্ৰেইন সেই ষ্টেচনত নৰখে কিন্তু পাৰ হৈ যাব লাইন 3 পাৰ হৈ যাব গতিকে এটা লজিকেল এটা ছফটৱেৰ চিষ্টেম আৰু সেই লজিকেল ছফটৱেৰ চিষ্টেমটোক এছিষ্টেণ্ট ষ্টেচন মাষ্টাৰ আৰু ষ্টেচন মাষ্টাৰে কিছুমান কামাণ্ড
দিয়ে আৰু সেই কামাণ্ডবোৰ গ্ৰহণ কৰি এই সিস্টেমটোৱে স্বয়ংক্ৰিয়ভাৱে সেই কামাণ্ডবোৰ এক্সিকিউট কৰে গতিকে এনে এটা স্বয়ংক্ৰিয় সিস্টেম এই স্বয়ংক্ৰিয় সিস্টেমটোত কেনেকৈ সেই গ্ৰীণ লাইটটো জ্বলিলে আৰু যি লাইটিং সিস্টেম সেই লাইটিং সিস্টেমটো সম্পূৰ্ণ স্বয়ংক্ৰিয় গতিকে সেই স্বয়ংক্ৰিয় সিস্টেমটোত কেনেধৰণে ক'ত গাফিলতি হৈছিল সেয়া এই মুহূৰ্তলৈকে কোনেও উলিয়াব পৰা নাই নিশ্চয় হয় এই মুহূৰ্তত আমি আমাৰ উৰিষ্যাৰ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ উৰিষ্যাৰ পৰা আছে আমাৰ জ্যেষ্ঠ সাংবাদিক দুষ্মন্ত बेहरा आपका स्वागत है। एक हादसा और हजार डर्ट, फिलहाल तो बहुत सारे लोगों के जहन में सवाल बहुत भरा पड़ा है, बहुत सारे लोगों ने इस बात पर अपना चिंता जताया है, लेकिन सीबीआई का जो जांच, उस सीबीआई जांच में बहुत सारे लोगों का कुछ बयान भी आया है। ममता बनर्जी का भी कुछ कहना है। ये जांच इस इन्वेस्टिगेशन पे उसका बिलीव नहीं है, विश्वास नहीं है, लेकिन आप जहां हैं वहां के लोगों का क्या कहना है? देखिए, सबसे बड़ी बात है कि जो बहानागा स्टेशन जो एक्सीडेंट हुआ ये रेल हिस्ट्री का सबसे बड़ा एक्सीडेंट हम बोल सकते हैं, लेकिन इसके पीछे कारण क्या है? बहुत ही सवाल सामने आ चुका है कि इसके पीछे किसका हाथ है। कंट्रोल रूम में जो बीबी महाती थे, स्टेशन मैनेजर, असिस्टेंट स्टेशन मैनेजर, उनका कुछ लो फॉल्ट था क्या? क्या टेक्निकल कुछ प्रॉब्लम था क्या? ग्रीन सिग्नल मिला था तो कैसे उस लूप लाइन को चला गया ट्रेन कोरोमंडल एक्सप्रेस? ऐसे बहुत सी सवाल था। और आज का अगर इंसिडेंट के बारे में हम बताएंगे तो आज CCRS ने आज इन्वेस्टिगेशन किया ग्राउंड में आकर, और यहाँ पर जो स्टेशन मैनेजर हैं, बाहानगा रेलवे स्टेशन का जो मैनेजर हैं, उनसे बातचीत की, उनसे बहुत सी पूछताछ की, और उस दिन क्या हुआ था और जो कंट्रोल रूम में था वहाँ पर क्या हुआ था, प्रॉब्लम क्या हुआ था, पूरा जांच किया। फिर इसके बाद ग्राउंड को गए जहाँ पर एक्सीडेंट हुआ था। वहाँ जाने के बाद जहाँ लूप लाइन फॉल्ट हुआ था, ग्रीन सिग्नल जहाँ पर मिला था, और उसके बाद यहाँ वहाँ का जो रेलवे का अधिकारी है उनसे भी बातचीत किए। पूरे 4-4.5 घंटा बातचीत करने के बाद वो फिर आए, फिर बातचीत किए। सबसे बड़ी बात है कि रेलवे मिनिस्टर अश्विनी वैष्णव ने दिया है कि सीबीआई इन्वेस्टिगेशन हो। 3-4 पॉइंट है, 3-4 बिंदु है, हम उस पर बात कर सकते हैं। पहला जो रेलवे की तरफ से जो इन्वेस्टिगेशन हुआ, जो पहला रिपोर्ट है, उसकी आधार से रेल मिनिस्टर ने ये इसको रेलवे बोर्ड ने सीबीआई को इन्वेस्टिगेशन करने के लिए दिया है। और वो रिपोर्ट के बाद अभी जो CCRS ने इन्वेस्टिगेशन किया, उसके बाद रेलवे की जो फास्ट इन्वेस्टिगेशन था उसका वो हुआ। कोई ना कोई एक मतलब कॉन्फ्लिक्ट है जिसको लेकर सवाल हर किसी के मन में है कि सब कुछ अगर ठीक था तब एक्सीडेंट कैसे हुआ, इसका पीछा का कारण क्या है? अगर सीबीआई इन्वेस्टिगेशन हुआ तो सही बात सामने आ सकता है क्या? ये सबसे बड़ी सवाल है। और इस सवाल मेरे मन में है, आपके मन में है, पूरे देश भर में यही सवाल आ रहा है कि इसका पीछे का कारण क्या है। सब कुछ ठीक था। आज जो वहां पर स्टेशन मैनेजर थे उनसे बातचीत किया और वो बोले कि बीबी महाती जो असिस्टेंट स्टेशन मैनेजर थे, जिस दिन एक्सीडेंट हुआ, जिसने कंट्रोल रूम में था, जो अधिकारी कंट्रोल रूम में थे, बीबी महाती, उनका कोई दोष नहीं है। देखिए, बीबी महाती का कोई दोष नहीं है। कंट्रोल रूम में सिग्नल सब ठीक था, ग्राउंड में जो रिपोर्ट आ रहा है सब कुछ ठीक था। फॉल्ट कहां पर हुआ? और इसके पीछे जो बोल रहे हैं कि कॉन्स्पिरेसी, वो कॉन्स्पिरेसी क्या था? अगर सीबीआई इन्वेस्टिगेशन करेगा तो कॉन्स्पिरेसी सामने आएगा क्या? दुश्मंत एक सवाल आपसे, अगर फॉल्ट के बारे में कहा जाए तो फॉल्ट वही है, ट्रेन लूप लाइन में आ गया था और लूप लाइन में आने के बाद ट्रेन को ग्रीन सिग्नल मिला, यही फॉल्ट है? फॉल्ट तो यही है। आंखों हम देखें तो यही फॉल्ट है, यही फॉल्ट है, सबसे जी फॉल्ट यही है। और इसका पीछे का कारण क्या है? जी, इसके पीछे का कारण क्या है ये सीबीआई जांच के बाद पता चलेगा। तो आपसे और एक चीज जानना चाहेंगे, अभी तक जो बॉडीज हैं, डेड बॉडीज है, कितना डेड बॉडीज चिनाख्त हो पाया, कितना बाकी है? और न्यूज भी आ रहा है, डिस्टर्बिंग न्यूज आ रहा है, डेड बॉडीज इतना घायल है कि चिनाख्त नहीं हो पा रहा है, तो इसके बारे में आपसे थोड़ा अपडेट जानना चाहेंगे। देखिए, ऑफिशियल रेलवे की तरफ से और ओडिशा गवर्नमेंट की तरफ से ऑफिशियल जो चीफ सेक्रेटरी हैं वो डिक्लेयर किए हैं 275
275 लोग डेथ हुए हैं, ये ऑफिशियल रिकॉर्ड है। और बहुत सी अफवाहें आ रहे हैं कि इससे ज्यादा डेथ हुआ है और कुछ अजीब से सवाल उठ रहा है, लेकिन ऑफिशियली जो रिकॉर्डेड है, जो ऑफिशियल चीफ सेक्रेटरी ने डिक्लेयर किया गया है, 275 डेथ हैं और अभी तक 100 से ज्यादा लोगों को जो बॉडी उनको हस्तांतर किया गया है और उसके बाद और जितना भी बॉडी है उसको भुवनेश्वर एम्स पे और भुवनेश्वर कैपिटल हॉस्पिटल, किम्स पे और एक ऐसे बहुत सी मेडिकल है वहां पर रखा गया है। इसके लिए भुवनेश्वर म्युनिसिपल कॉर्पोरेशन जो है उनका जो इंटरनेट है, वेबसाइट है, उनपे जो 275 लोगों का डेथ का फोटो वहां पर वेबसाइट में अपलोड किया गया है और जो उड़ीसा गवर्नमेंट के एसआरसी है उनके जो साइट है, वेबसाइट है, उसमें अपलोड किया गया है। और हम अभी यहाँ का एक विजुअल दिखाना चाहते हैं। मेरे साथ आशीष कैमरा पर्सन है, उनसे बोलेंगे कि थोड़ा विजुअल दिखाइए। रेलवे के अधिकारी जो हैं, आशीष बाबू थोड़ा इधर दिखाइए। जो रेलवे के अधिकारी हैं, अभी डिस्ट्रीब्यूशन चल रहा है लोगों को, जो डेथ हुए हैं उनको परिवार लोगों को यहाँ पर हार्ड कैश 50,000 दिया जा रहा है और बाकी जो रुपए है वो कैश दिया जा रहा है। हम बातचीत करेंगे सर जी से। सर, अभी क्या क्या इंफॉर्मेशन है, कितने लोग ले चुके हैं, क्या क्या किया जा रहा है? अभी 502 लोगों को हम लोग इस केस का पेमेंट हम लोग कर दिए हैं, जिसमें सिंपल इंजरी 294 है, ग्रीवियस इंजरी 112 एंड डेथ केस 96, जिसको हम लोगों ने पेमेंट कर दिया। टोटल 502 का केस अभी है, जस्ट अभी 18 आवर का हम लोग का फिगर है। और अभी भी आप देख ही रहे 24 आवर हम लोग काउंटर चल रहा है। बालासोर, हावड़ा, शालीमार, भुवनेश्वर, सोरो, बालासोर हॉस्पिटल में यहाँ 2 काउंटर चल रही है। तो जो भी हमारे पास आ रहे हैं उनको, जिसके डेथ के केस है, उनके परिजन आ रहे हैं, तो उनको हम लोग डॉक्यूमेंट वेरिफिकेशन करके तुरंत उनको हम लोग 10 लाख का तुरंत उसको हम लोग इस केस का पेमेंट कर रहे हैं। सिंपल इंजरी केस में 50,000 कर रहे हैं, ग्रीवियस के केस में 2 लाख का कर रहे हैं। हॉस्पिटल में भी लगभग मैक्सिमम हॉस्पिटल से जो इंजर्ड पर्सन थे वो डिस्चार्ज हो चुके हैं। तो अब हम लोग के लिए मेजर चैलेंजेस है कि जो डेथ केस है वो लोग उसके रिलेटिव आए और रिलेटिव हम लोग उनको इस केस का पेमेंट करें। हम लोग उन सब के लिए सब खाने पीने रहने का प्रबंध कर रहे हैं। उन लोगों को डेड बॉडी को शमशान तक पहुंचाने के लिए जो कॉस्टिंग रेलवे कर रही है, इवन हमारा बुथ सेंटर उन लोगों से कॉन्टेक्ट कर रहा है। तो जो भी फैसिलिटी चाहिए रेलवे की ओर से दी जा रही है। इस त्रासदी को कम, जो बड़ी त्रासदी हुई है उसको कम से कम। जी दुश्मन तो अंतिम सवाल है जी, दुश्मन तो एक अंतिम सवाल है कि हम अभी जान चुके हैं कि सीबीआई की टीम ने आज सुबह ही हादसे वाली जगह पर पहुंच के जांच पड़ताल शुरू कर दिया है। क्या कुछ कहना है? सीबीआई के ऑफिसर ने कुछ बताया है मीडिया को? नहीं, ये सबसे बड़ी बात है कि अभी तक हम ग्राउंड पे थे, हमारा जो प्रतिनिधि है, रिपोर्टर है, अभी भी ग्राउंड पे ही है। अभी तक सीबीआई का इन्वेस्टिगेशन की तरफ से, सीबीआई की जांच जो एजेंसी है, सीबीआई की तरफ से अभी तक नहीं कोई आया है। ये अफवाह है, लेकिन सीसीआरएस जो है वो इन्वेस्टिगेशन करके लौट चुके हैं और उसके बाद हम बोलेंगे कि जो रेलवे की तरफ से वो आए हैं इन्वेस्टिगेशन करने के लिए। 2 जो फेज है, 2 फेज में आए थे और 1 फेज सीसीआरएस ने इन्वेस्टिगेशन करके गया है। अभी भी सब लोग वेट करके हैं कब सीबीआई अधिकारी आएंगे, जांच करेंगे। जी बहुत बहुत शुक्रिया दुष्मন্ত। এয়া আছিল আমাৰ সাংবাদিক উৰিষ্যাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালে। পাৰ্থ, এটা কথা স্পষ্ট হৈছে যে চিবিআই দল এতিয়ালৈকে অহা নাই, যদিও আজি পুৱাৰ ভাগত অহা বুলি এটা খবৰ ওলাইছে, কিন্তু সেইটো উৰাবাতৰি বুলি আমাৰ সাংবাদিকগৰাকীয়ে কৈছে। আমি এই সন্দৰ্ভত আৰু বহুখিনি কথা আলোচনা কৰিবলৈ আছে, পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰি থাকিম তথ্যবোৰ। লগতে দৰ্শকসকলক কওঁ যে এই বিষয়টোৰ ইমানতে হয়তো নিষ্পত্তি নহ'ব, এটা ডাঙৰ বিষয়, ৰেলৱে দুৰ্ঘটনাৰ বিষয়, আৰু ইয়াক বৰ ভালদৰে সূক্ষ্মভাৱে চোৱাচিতা কৰিব লাগিব। ইয়াৰ তদন্ত অতি ক্ষিপ্ৰতাৰে হ'ব লাগিব। ইয়াত জনসাধাৰণৰ নিৰাপত্তাৰ বিষয়টো যিহেতু জড়িত হৈ আছে। আমি এই বিষয়টো এৰিছোঁ ইমানতে, কিন্তু পৰৱৰ্তী আৰু বহুকেইটা বিষয় আছে। লৈ আহিম বিৰতিৰ পাছত। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।
হয় এবছৰত দুবাৰকৈ খহি পৰা দলঙৰ কথা ক'ব বিচাৰিছোঁ বিহাৰত তাজপাতৰ দৰে খহি পৰিল 3.1 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং 2014 চনৰ পৰা আৰম্ভ হৈছিল নিৰ্মাণ কাৰ্য 2019ত শেষ হোৱাৰ কথা আছিল এই নিৰ্মাণ কাৰ্য দলং নিৰ্মাণৰ দায়িত্বত আছিল এছপি সিংলা কনষ্ট্ৰাকশ্যন দুৰ্নীতিৰ দলং এছপি সিংলা আৰু এছপি সিংলা কনষ্ট্ৰাকশ্যনৰ 1700 কোটিৰ দলং ভাগিল অসমতো নিৰ্মাণৰত এছপি সিংলাৰ 3খন দলং যোগীঘোপা মাজুলী উত্তৰ গুৱাহাটী এইবোৰ স্থানত অসমত নিৰ্মাণ কৰি আছে লোকে দলং মণিপুৰত নিৰ্মাণ কৰি আছে ৰেলৱে দলং এই এছপি এই প্ৰতিষ্ঠানটোৱে যেটো প্ৰতিষ্ঠানৰ কথা কৈছো এছপি সিংলা কনষ্ট্ৰাকশ্যন তেওঁলোকে বিভিন্ন প্ৰান্তত দেশত বহুতো কাম কৰি আছে কিন্তু এই নিৰ্মাণৰ পাছতে হঠাৎ এনেধৰণৰ দলং খহি পৰা বিহাৰৰ ভাগলপুৰৰ এই ঘটনাই আকৌ এবাৰ সকলোকে চিন্তান্বিত কৰি তুলিছে অন কেমেৰা এনেধৰণে বিশাল দলং এখন খহি পৰিল পানীত পৰিল প্ৰায় 1717 কোটি টকা বিহাৰৰ ভাগলপুৰৰ এই ঘটনা সন্দৰ্ভতে এক প্ৰতিবেদন যুগুতাইছো সেই প্ৰতিবেদন প্ৰথমে আগবঢ়াই লৈছো একেবাৰে সিনেমাৰ দৰে দৃশ্য অন কেমেৰা খহি পৰিছে এখন বিশাল দলং প্ৰায় এবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে শূন্য বিশূন্য হৈ গ'ল গংগাৰ ওপৰত নিৰ্মিত এই দলংখন মুহূৰ্তৰ ভিতৰতে পানীত পৰিল প্ৰায় 1717 কোটি টকা বিহাৰৰ ভাগলপুৰৰ দৃশ্য এয়া দেওবাৰে সন্ধিয়া 6 বজাত বিকট শব্দ কৰি এনেদৰে খহি পৰিল দলংখন চনত আৰম্ভ হৈছিল আগৱানী আৰু সুলতানগঞ্জ সংযোগী 3.1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য নিৰ্মাণকাৰী প্ৰতিষ্ঠান বহু বিতৰ্কিত এছপি সিংলা 2022 চনৰ 23 এপ্ৰিলতো খহি পৰিছিল দলংখন তেতিয়াই এছপি সিংলাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছিল বিহাৰ চৰকাৰে পাছে তদন্তৰ সেই প্ৰতিবেদন দাখিল হোৱাৰ পূৰ্বেই আকৌ এবাৰ সংঘটিত হ'ল ভয়ংকৰ অঘটন হঠাৎ খহি পৰিল 4টা পিলাৰৰ ওপৰত থকা প্ৰায় 200 মিটাৰ কংক্ৰিট এই ঘটনাত এতিয়ালৈকে নিখোজ হৈ আছে নিৰ্মাণকাৰী প্ৰতিষ্ঠান এছপি সিংলাৰ এগৰাকী নিৰাপত্তাৰক্ষী নিখোজ হৈ থকা নিৰাপত্তাৰক্ষীৰ সন্ধানত এছডিআৰএফ আৰু এনডিআৰএফে চলাইছে অভিযান গংগাৰ ওপৰত 1717 কোটি টকাৰে নিৰ্মিত এই দলঙৰ উপৰিও ভাৰতৰ কেইবাখনো বিশাল আকাৰৰ দলং নিৰ্মাণ কৰি আছে এছপি সিংলা নামৰ প্ৰতিষ্ঠানটোৱে তাৰে ভিতৰত আছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী দলং প্ৰায় 2000 কোটি টকা ব্যয়েৰে এছপি সিংলা নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা দলংখনো খহি পৰিছিল 2022 চনৰ 24 মাৰ্চত 24 মাৰ্চৰ পুৱতি নিশা 3:30 দলঙৰ 14 নম্বৰ খুঁটাত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা সেইদিনা কথম্পি প্ৰাণ ৰক্ষা পৰিছিল কেইবাজনো শ্ৰমিকৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত সংঘটিত সেই ঘটনাৰ পাছত দুবাৰকৈ খহি পৰিছে গংগাৰ ওপৰত নিৰ্মিত ভাগলপুৰ দলং দ্বিতীয়বাৰৰ বাবে আগৱানী আৰু সুলতানগঞ্জ সংযোগী দলং খহি পৰাৰ পিছত এছপি সিংলাই নিৰ্মাণ কৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলঙক লৈ শংকিত হৈ পৰিছে ৰাজ্যবাসী এইটো প্ৰতিষ্ঠানে উত্তৰ গুৱাহাটীও বনাই আছে কলিয়া ভুমুৰাও বনাই আছে মাজুলীও বনাই আছে এতিয়ালৈকে অসমত ভঙা নাই অসমতটো কলিয়া ভুমুৰা দলংখন হৈ যোৱা বহুত দিনে হ'ল আৰু আমাৰ তাৰ উপৰি অসমত প্ৰায় 12-10খন দলং এই প্ৰতিষ্ঠানটোৱে বনাইছে এতিয়া বিহাৰত কি আছে কি নাই মই নাজানো কিন্তু আমাৰ দলংখনৰ নিৰ্মাণ ঠিক আছে নে নাই আইআইটি ৰুৰকি আৰু গুৱাহাটীক মই আকৌ এবাৰ চাবৰ কাৰণে দায়িত্ব দিলোঁ উত্তৰ গুৱাহাটীৰ পৰা ৰণ্টু বৈশ্যৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এছপি সিংলা কনষ্ট্ৰাকশ্যন এই প্ৰতিষ্ঠানটোৱে বনোৱা প্ৰত্যেকখন দলঙত এনেধৰণৰ অথন্তৰ কিয় হয় বিহাৰৰ ভাগলপুৰৰ যিখন দলং ভাঙি টুকুৰা টুকুৰ হৈ গ'ল পানীৰ লগত মিহলি হৈ গ'ল সেই দলংখন ইয়াৰ পূৰ্বে আকৌ এবাৰ দুৰ্ঘটনাত পতিত হৈছিল দুৰ্ঘটনা বুলিয়ে কৈছোঁ কাৰণ তেতিয়া এটা অংশ তাত ভাগিছিল পাছত সেইটো মেৰামতি কৰি পুনৰ নিৰ্মাণ কৰা হৈছিল তাৰ পাছত এতিয়াতো সম্পূৰ্ণ দলংখনেই এক প্ৰকাৰ চুচুৰময় হৈ গ'ল
কিয় বাৰে বাৰে এনেধৰণৰ কাম এওঁলোকে কৰি থাকে আনকি গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী যিখন দলং তেওঁলোকে বনাই আছে সেই দলংখনতো 2022 চনৰ 24 এপ্ৰিলত ক্ষমা কৰিব 24 মাৰ্চত এটা 14 নম্বৰ খুঁটাটোত কিছু বিসংগতি ধৰা পৰিছিল তেতিয়াও এটা দুৰ্ঘটনা সংঘটিত হৈছিল পাৰ্থজ্যোতি বৰা মুখ্যমন্ত্ৰীৰ বক্তব্য আমি শুনিলো এই প্ৰতিবেদনটোতে মুখ্যমন্ত্ৰীয়ে তাত কৈছে যে ইতিমধ্যে তেওঁলোকে অসমৰ বহুকেইখন দলঙৰ কাম কৰিছে আজিলৈকেতো অসমত হোৱা নাই বিহাৰত কিয় হৈছে মই নাজানো লগতে কৈছে লাগিলে আমি আকৌ এবাৰ IIT গুৱাহাটী আৰু ৰুৰকিক এই সমগ্ৰ বিষয়বোৰ চাব দিম কিন্তু এয়া জনসাধাৰণৰ বিষয় যিহেতু কাৰণ 1717 কোটি টকা ব্যয় কৰি এই দলংখন নিৰ্মাণ কৰা হৈছিল যিখন দলং খহি পৰিল ইমানখিনি টকা ব্যয় কৰাৰ পাছতো তেওঁলোকে কি এনেধৰণৰ বেমেজালি কৰিলে যাৰ ফলত এইখন দলং আগতেও খহি পৰিল 1700 কোটি টকা 1700 কোটি টকা এই ধৰণে পানীত পৰিলে আৰু সেই কাৰ টকা আমাৰ কৰ কাটলৰ টকা আৰু সেই কৰ কাটলৰ টকা চৰকাৰৰ হাতলৈ যায় চৰকাৰে সেই টকা SP সিংলা কনষ্ট্ৰাকচনক দিছিলে আৰু তাৰ বিনিময়ত তেওঁলোকে দলংখন বনাইছে আৰু মন কৰিব আন এটা কথা এই কথা চৰ্চালৈ অহা নাই আজি পৰিৱেশ দিৱস আৰু পৰিৱেশ দিৱসৰ দিনাখনেই গংগা নদীত এই দলংখন বিলীন কৰা হৈছে ধ্বংস কৰা হৈছে তাজপাতৰ নিচিনাই খহি পৰিছে দলংখন এই যি পানীত যিবোৰ একুৱেটিক এনিমেলছ আছে পানীত যিবোৰ জীৱ-জন্তু সাগৰৰ তলত থাকে মাছকে ধৰি অন্যান্য যিবোৰ জীৱ থাকে সাগৰৰ তলত সেইবোৰ কিমান প্ৰভাৱ পৰিব সেইবোৰৰ ওপৰত আৰু নদীখন কিমান পলিউটেড হৈছে প্ৰদূষিত হৈছে এই কথা কোনেও ধ্যান দিয়া নাই যি সময়ত আমি পৰিৱেশৰ কথা পাতিছো সেই সময়ত কিন্তু এনে ধৰণৰ দলং ভাঙি আমি সেই পানীৰ প্ৰদূষণ কৰিছো প্ৰথম কথা আৰু দ্বিতীয় কথা 3.1 কিলোমিটাৰ দীঘল এখন দলং গংগাৰ ওপৰত পবিত্ৰ গংগাৰ ওপৰত ভোগলপুৰ জিলা আৰু খাগৰিয়া জিলা বিহাৰৰ দুইখন জিলা সংযোগী এখন দলংখন 2014 পৰা নিৰ্মাণ কৰি আছে 2014 পৰা নীতিশ কুমাৰ যদিও মুখ্যমন্ত্ৰী হৈ আছিল কিছু সময়ৰ বাবে অন্য এজন হৈছিল কিন্তু এবাৰ নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হল বিজেপিৰ লগত এবাৰ মুখ্যমন্ত্ৰী হল আৰজেডিৰ লগত বৰ্তমান আৰজেডিৰ লগত মুখ্যমন্ত্ৰী হৈ আছে গতিকে তেতিয়াৰ পৰা দলংখন নিৰ্মাণ হৈছিল 2019 চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব লাগিছিল কিন্তু এতিয়ালৈকে নিৰ্মাণ চলি আছে তাৰ ওপৰত আকৌ বিহাৰৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছে IIT ৰুৰকিক নিৰ্মাণ কাৰ্য মানদণ্ড নিৰ্মাণৰ মান কেনেকুৱা হৈছে পৰীক্ষা কৰিবলৈ অধ্যয়ন কৰিবলৈ যদি নিবিদাত অংশগ্ৰহণ কৰিয়ে SP সিংলা কনষ্ট্ৰাকচন এই কামটো পাইছিলে অৰ্থাৎ ভালকৈ চাই চিটি SP সিংলাই ভালকৈ কামটো কৰিব সেই কথা বিশ্বাসত লৈ তেওঁলোককে কামটো দিয়া হৈছিল কামটো কৰাৰ পিছত আকৌ IIT ইঞ্জিনিয়াৰ অধ্যয়ন কৰিব যদিহে IIT ইঞ্জিনিয়াৰ কৰে এখন ভালকৈ তেওঁলোকে বনোৱা নাই তাৰ পিছত কি ব্যৱস্থা ল'ব গতিকে এনেবোৰ কথা আছে আৰু অসমত ইতিমধ্যে আপুনি ক'লেই 3টা প্ৰজেক্ট অসমত আৰু এটা প্ৰজেক্ট মণিপুৰত কৰি আছে আপোনাৰ উত্তৰ গুৱাহাটীৰ দলংখনো তেওঁলোকেই কনষ্ট্ৰাক্ট কৰি আছে নিৰ্মাণ কৰি আছে যোগীহুপাৰ ওচৰত আকৌ 2 লেন আৰু এখন দলং নিৰ্মাণ হৈছে সেয়াও তেওঁলোকে কৰিছে আৰু এখন মাজুলী দলংখন মেৰামতি কৰিছে তেওঁলোকে গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৈছে IIT ৰুৰকিৰ মানুহ মাতি বা IIT গুৱাহাটীৰ মানুহ মাতি অধ্যয়ন কৰা হ'ব কিন্তু এইবোৰ প্ৰক্ৰিয়াই কাকো লাভান্বিত নকৰে তেওঁলোকক দলংখনৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে তেওঁলোকে ভালকৈ দলংখন নিৰ্মাণ কৰাটো তেওঁলোকৰ কৰ্তব্য নহলে তেওঁলোকক দোষী সাব্যস্ত কৰিব লাগে নহলে তেওঁলোকক কালপেট কৰিব লাগে পৰীক্ষা কৰা হয় পাৰ্থ মই মোৰ প্ৰশ্নটো সেইটোৱে এই 1717 কোটিয়ে হওক 2000 কোটিয়ে হওক বা যিমান কোটি নহওক টকাৰ কথাটো বাৰু নাভাবোই এতিয়া কিন্তু মানুহৰ নিৰাপত্তাৰ বিষয়টো যদি আমি চাওঁ এতিয়া IIT ৰুৰকিয়ে এখন দলং পৰ্যবেক্ষণ স্বাভাৱিকতে কৰিছিল তাত কি মেটেৰিয়েল প্ৰয়োগ কৰা হৈছে সৰকাৰৰ যিসকল অভিযন্তা তেওঁলোকেও সময় পৰীক্ষা কৰে নকৰে জানো পৰীক্ষা কৰা চাগে এটা প্ৰণালী এটা থাকিব লাগিবই কাৰণ এটা ব্যৱসায়িক প্ৰতিষ্ঠানক দিছে ব্যৱসায়িক প্ৰতিষ্ঠানে স্বাভাৱিকতে ব্যৱসায় মুনাফা লাভৰ বাবে চেষ্টা কৰিব মুনাফা লাভতকৈ কিন্তু চৰকাৰৰ দায়িত্ব হ'ল জনসাধাৰণক নিৰাপত্তা দিয়াটো যদি কিবা কাৰণত তাত ইমানেই স্বাভাৱিকতে খেলিমেলি কোটিটকীয়া লেনদেন নহলে এনেধৰণৰ বিসংগতি কেতিয়াও নহয় ইয়াত কৰবাত কৰাপশ্যন এটা দুৰ্নীতি এটা হৈছে যদি হৈছে তেনেহলে হয়তো সকলোৱে জড়িত এই SP সিংলা কনষ্ট্ৰাকচনৰ লোক লগতে হয়তো চৰকাৰৰ লোক অভিযন্তা সকলোৱে হয়তো সাঙুৰ খাই পৰিব ইয়াত এই অভিযোগটো বিজেপি উত্থাপন কৰিছে আৰু বিশেষকৈ বিধানসভাত সেই অঞ্চলটোৰ যি অঞ্চলত দলংখন নিৰ্মাণ হৈছে বিশেষকৈ ভগলপুৰৰ সাইডৰ যিজন বিধায়ক তেওঁ বিহাৰ বিধানসভাৰ মজিয়াত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে আৰু মুখ্যমন্ত্ৰীকো অভিযোগ দিয়া হৈছিল বা মুখ্যমন্ত্ৰীৰ ওপৰতো প্ৰশ্ন উঠিছে কিন্তু বিজেপিৰ তাত বিৰোধী দলৰ কাৰণে তাত অভিযোগ উত্থাপন কৰিছে সিংলাৰ বিৰুদ্ধে সৰব হৈছে অসমত বিজেপি শাসক দল এতিয়া অসমৰ মুখ্যমন্ত্ৰী গৰাকী এতিয়াচোন অসমত বিজেপি আমিতো অসমত একো দেখা নাই বুলি আমি অসমত দেখা নাই বা কাইলৈ পৰহিলে এনেকুৱা ঘটনা যাতে নঘটে সেয়াই সকলোৰে কাম্য হ'ব আশা কৰিম কিন্তু যদিহে আমি এটা শিকনি ল'ব লাগে শিক্ষা ল'ব লাগে বিহাৰৰ পৰা যদি বিহাৰত SP সিংলা এনে ধৰণৰ কাম কৰিছে তেওঁলোকে যে অসমত নকৰিব
সেই কথা নিশ্চিতভাৱে আমি কৈ দিব নোৱাৰোঁ কাৰণ তাত যদি তেনেকুৱা কাম কৰিছে অসমত তেওঁলোকে তেনেকুৱা কাম কৰিব লাগে কাম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তেওঁলোকক কিছুমান ষ্টেণ্ডাৰ্ড চাগৈ নিৰ্ধাৰিত কৰি দিয়া হৈছে যে এনেধৰণে কাম কৰিব লাগিব এনেধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব এনেধৰণৰ মান থাকিব এনেধৰণৰ মানদণ্ড থাকিব এনেধৰণৰ লেখযোগ থাকিব এনেধৰণৰ তেনেধৰণৰ কিছু গাইডলাইন তেওঁলোকক চৰকাৰীভাৱে দিয়াই হয় সেই গাইডলাইনবোৰ তেওঁলোকে ফ'ল' কৰিছে নে নাই সেয়া সেইখিনি চোৱাৰো এক মেকানিজম আছে পৰীক্ষা কৰাৰ এক মেকানিজম আছে আৰু যদি সেই মেকানিজমবোৰ প্ৰণালীবোৰ ফ'ল' কৰা হয় তেতিয়া এনেধৰণৰ ঘটনা ঘটাৰ কোনো স্ক'পেই নাই এতিয়া বিহাৰ চৰকাৰে কৈছে তেজস্বী যাদৱ উপমুখ্যমন্ত্ৰী তেওঁ কৈছে পৰিকল্পিতভাৱে দলংখন বিলীন কৰি দিয়া হৈছে দলংখন ধ্বংস কৰি দিয়া হৈছে কাৰণ দলংখন সঠিককৈ নিৰ্মাণ কৰা হোৱা নাছিল কিন্তু সেই তেওঁ ক'লে কিন্তু এই 1700 কোটি টকা যে খৰচ কৰা হ'ল সেই পইচা ক'লৈ গ'ল সেই পইচা ক'ত খৰচ হ'ল আৰু সেই 1700 কোটি টকা দিয়াৰ পিছতো এই দলংখন ঠিককৈ তেওঁলোকে কিয় নিৰ্মাণ নকৰিলে কাৰণ এই প্ৰতিষ্ঠানটোৱে সকলোকৈ সৰ্বনিম্ন নিবিদা প্ৰদান কৰি এই কামটো লৈছিলে আৰু এই প্ৰতিষ্ঠানটোৱে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিভিন্ন তেনেধৰণৰ কাম কৰি আছে নিৰ্মাণৰ কাম কৰি আছে গতিকে সকলো চাই চিতিয়ে এই প্ৰতিষ্ঠানটোক দলং নিৰ্মাণৰ কাম দিয়া হয় আৰু সেইকাৰণে ৰাইজে আশা কৰে দলংখন সঠিককৈ বনাওক আৰু এই দুৰ্ঘটনা ঘটিলে এই দলংখন ভাগি পৰিলে দলংখন কাৰ্যক্ষম বা অপাৰেশ্যনেল হৈ নাথাকোতে আৰু যদি সেইফালেদি মানুহ দুনো গাড়ী ঘোঁৰা গৈ থাকিলে হয় তেতিয়া মানুহৰো ক্ষতি হ'ল হয় গতিকে দলংখন যাতে ভালকৈ বনাওক সেয়া সকলোৰে কাম্য হয় কাৰণ এইখিনিতে আৰু এটা কথা আহে আমি অসমৰ যদি উদাহৰণ দিওঁ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ এখন দলং সোণাপুৰ অঞ্চলত সেইখন ৰাজপথৰ যিখন দলং বনোৱা হৈছিল আজিৰ পৰা কেইবাবছৰ পূৰ্বে সেইখনো খহি গৈছিল সোণাপুৰ অঞ্চলৰ এখন দলং কিন্তু তাক আকৌ পুনৰ নিৰ্মাণ কৰা হ'ল ভালদৰে নিৰ্মাণ কৰা হ'ল এতিয়ালৈকে বাৰু ভগৱানৰ কৃপাত তেনেধৰণৰ অঘটন হোৱা নাই এতিয়া তেজস্বী যাদৱে কৈছে যে আমি পৰিকল্পনা অনুসৰিয়ে দলংখন মানে আমি খহাই পেলালোঁ সেই কথাটো যদি পৰিকল্পনা অনুসৰি কৰিছিল তেওঁলোকে তাৰ বাবে এটা এনাউন্সমেন্ট দিব লাগিছিল তাৰ বাবে বিভিন্ন প্ৰক্ৰিয়া আছিল কাৰণ এতিয়া মানুহ এতিয়া হঠাৎ তবত মানি গ'ল বা ভয় খাই গ'ল এই বাতৰিটোৱে শিৰোনাম দখল কৰিলে আজি যদি পৰিকল্পনা অনুসৰি তেওঁলোকে কৰিছিল স্বাভাৱিকতে তাৰ বাবে এটা তেওঁলোকে সকলোকে জনাই এটা বাৰ্তা প্ৰেৰণ কৰিলেহেঁতেন বাৰ্তা প্ৰেৰণ কৰিলে হয় ডাইনামাইট আনি বা কিবা বিস্ফোৰণ ঘটাই তেওঁলোকে কামটো কৰিলে হয় গতিকে যদিও তেজস্বী যাদৱে এই কথা কৈছে বা এই কথা কৈ তেওঁ সংবাদমেল সম্বোধন কৰি তেওঁ এই কথা কৈছে কিন্তু ৰাইজ প্ৰতীয়মান হ'ব পৰা নাই ৰাইজে তেওঁৰ কথা আশ্বস্ত হ'ব পৰা নাই কাৰণ দৃশ্য আমাৰ সন্মুখত আছে প্ৰথম কথা কি এক ভয়ংকৰ দৃশ্য নদীখন প্ৰদূষিত হৈছে বা নদীত থকা যিবোৰ জীৱ সেই জীৱবোৰে যথেষ্ট প্ৰভাৱিত হৈছে বহু জীৱৰ মৃত্যু ঘটিব পাৰে গতিকে তেনে ক্ষেত্ৰত সংবেদনশীল আমি হোৱাটো খুবেই প্ৰয়োজন প্ৰথম কথা ৰাইজৰ প্ৰতি আমি সংবেদনশীল হ'ব লাগে আৰু দ্বিতীয় কথা জীৱশ্ৰেষ্ঠ মানৱ অন্য জীৱবোৰৰ প্ৰতিও সংবেদনশীল হ'ব লাগে আৰু যি কৰ কাটলৰ পইচাৰে এনেধৰণৰ নিৰ্মাণ কাৰ্য কৰি তাৰপিছত যদি এনেধৰণৰ ধ্বংসলীলা কৰিবই লাগে তেতিয়া দায়বদ্ধতা ক'ত থাকিল নহয় জানো সবাতোকৈ এইখিনি চিন্তনীয় বিষয় আৰু যাতে এই SP সিংলা কনষ্ট্ৰাকশ্যনে আন ঠাইত যেনেধৰণে দলং নিৰ্মাণ কৰি আছে তেওঁলোকৰ প্ৰতিটো কামৰ প্ৰতিটো আপডেট প্ৰতিটো বিষয় মানে সময়ে এটা নিৰ্দিষ্ট ব্যৱধানত ৰাখিব লাগে চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে কিনো কাম কৰিছে কনষ্ট্ৰাকশ্যনৰ কাম যিহেতু কৰি আছে এয়া মানুহে অহা যোৱাৰ দলঙৰ কাম যিহেতু তেওঁলোকে কৰি আছে সেই দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এবছৰ দুবছৰ যোৱাৰ পাছত যাতে সেই দলং আকৌ খহিবলগীয়া নহয় মানুহ অহা যোৱা কৰি থকা অৱস্থাত সেই বিষয়টো চাব লাগে কাৰণ এই উদাহৰণটো SP কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত প্ৰায় আমি দেখিবলৈ পাই আছোঁ তেওঁলোকৰ ক্ষেত্ৰত অঘটনবোৰ প্ৰায় সংঘটিত হৈ থাকে আমি আশা কৰোঁ অসমত তেনেধৰণৰ অঘটন সংঘটিত নহওক কিন্তু তাৰ বাবে চোকা দৃষ্টিও ৰাখিব লাগিব চৰকাৰে এইখিনিতে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ সোনকালে উভতি আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড পৰিৱেশ দিৱস কিন্তু পৰিৱেশ দিৱস কেৱল এদিনৰ বাবে নেকি 365 দিনে আমি পৰিৱেশৰ কথা ভাবিব লাগে কিন্তু কেৱল 5 জুনতহে আমাৰ পৰিৱেশৰ প্ৰতি মনত পৰে নেকি বহুকেইটা চিন্তাজনক খবৰ আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনাই এই চিন্তনীয় বিষয়বোৰ সন্মুখলৈ আহিছে 2024 চনৰ বিশ্ব পৰিৱেশ দিৱসত নামনি অসমৰ দুখন জিলাত নাথাকিবগৈ প্ৰকৃতিৰ মনোমোহা ৰূপ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ বাবে কাটি পেলোৱা হ'ব হাজাৰ হাজাৰ গছ-গছনি
অনন্য সুন্দৰ সোণাৰু এজাৰ কৃষ্ণচূড়া ৰাধাচূড়াৰ ফুলেৰে ৰঙীন এটা পথ ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটীৰ পৰা দক্ষিণ কামৰূপ হৈ গোৱালপাৰাৰ মাজেৰে পাৰ হৈ যোৱা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়ো কাষে এতিয়া ভিন্নৰঙী ফুলে মিচিকিয়াই হাঁহি পথচাৰীক আদৰিছে সোণাৰু এজাৰ কৃষ্ণচূড়া ৰাধাচূড়াৰ ফুলে এটা মাহ ধৰি ৰাজপথটো ৰঙীন হৈ পৰিছে ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়ো কাষে থকা শাৰী শাৰী শাল গছৰ সৌন্দৰ্যই প্ৰতিগৰাকী পথচাৰীক সদায় আকৰ্ষিত কৰি আহিছে এই পথেৰে যাত্ৰা কৰা প্ৰতিগৰাকী লোকে নিজৰ মোবাইল কেমেৰাত আবদ্ধ কৰি ৰাখে গোৱালপাৰা জিলাৰ এই প্ৰাকৃতিক সৌন্দৰ্য গোৱালপাৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৌন্দৰ্য পিছে আৰু বৰ বেছি দিন নাথাকিব অনাগত বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসত দেখা নাযাব 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুকাষৰ এই মনোমোহা পৰিৱেশ নাথাকিব সোণাৰু এজাৰ কৃষ্ণচূড়া ৰাধাচূড়াৰ ৰঙীন ফুল নাথাকিব সুদৃশ্য শাৰী শাৰী শাল গছবোৰ কটা হ'ব হাজাৰ হাজাৰ শাল গছ গছ কটাৰ প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু 2-3 মাহৰ ভিতৰতে তহিলং হৈ পৰিব সেউজীয়া গুচি চাৰিওফালে আৰম্ভ হ'ব যান্ত্ৰিকতাৰ কুচকাৱাজ আমি পৰিৱেশৰ কথা কিছু চিন্তা কৰি আমাক অনবৰতে সহায় কৰি থকা গছ কেইজোপাৰ কথা ভাবি কম সংখ্যক গছ কাটি বিজ্ঞানসন্মতভাৱে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰিব নোৱাৰোনে পথৰ কাষে কাষে থকা গছবোৰ নকটাকৈ 4 লেনযুক্ত পথ নিৰ্মাণ কৰিব নোৱাৰিনে চৰকাৰে বিচাৰিলে হয়তো সকলো সম্ভৱ হ'ব পথ প্ৰাধিকৰণক অনুৰোধ জনাইছো 4 লেনযুক্ত পথ বনাওক আপোনালোকে কিন্তু তাৰ নামত আমাৰ চাৰি কাষে থকা যোনবিলাক মূল্যৱান গছনিবিলাক নাকাটি পেলাই তাৰ মাজতে যদি ৰাস্তাটো বনাই যাব পাৰে আমি সেইটো অনুৰোধ জনাইছো অসমৰ প্ৰকৃতিপ্ৰেমী সংস্থায়ো এই বিষয়ত জনমত গঠন কৰিব পাৰে সকলোৱে মিলি ৰক্ষা কৰিব পাৰে গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এই বিস্তীৰ্ণ সেউজীয়া গোৱালপাৰাৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ মাজতে প্ৰদূষিত যমুনাৰ পাৰত মানৱ শৃংখল ৰোগাক্ৰান্ত যমুনাৰ উদ্ধাৰ অভিযানত সামিল হ'ল হাজাৰ হাজাৰ লোক বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ওলাই আহিল এইসকল লোক প্ৰদূষিত যমুনা ফেনিল যমুনা প্ৰদূষিত ফেনিল যমুনাৰ সন্মুখত মানৱ শৃংখল শ লোকে হাতে হাত ধৰি যমুনাৰ পাৰত শাৰী পাতিছে দীঘলীয়া শাৰী দীঘলীয়া মানৱ শৃংখল যমুনাৰ পাৰত শাৰী পাতি এইসকল লোকে যমুনা ৰক্ষাৰ আহ্বান জনাইছে সৰ্বসাধাৰণ লোকৰ মাজত যমুনা ৰক্ষাৰ সজাগতা সৃষ্টিৰ চেষ্টা কৰিছে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি যমুনা ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে এইসকল লোক হিন্দু ধৰ্মাৱলম্বী লোকসকলে যমুনা নদীক অন্যতম পবিত্ৰ নদী হিচাপে গণ্য কৰি আহিছে পবিত্ৰ যমুনা এতিয়া প্ৰদূষিত যমুনাৰ পৃষ্ঠভাগৰ পানী দেখাটো এতিয়া দুৰ্লভ হৈ পৰিছে যমুনাৰ পৃষ্ঠভাগত কেৱল ফেনেৰে ঢাক খাই থাকে যমুনাৰ পৃষ্ঠভাগ ফেনিল হৈ পৰিছে যমুনা ৰাজধানী চহৰ দিল্লীৰ কাষেৰে বৈ যোৱা যমুনা বিভিন্ন বৰ্জ্য পদাৰ্থ তথা ৰাসায়নিক পদাৰ্থৰে ভৰি পৰিছে যাৰ বাবে যমুনাৰ উপৰিভাগ এনেদৰে ফেনিল হৈ পৰিছে পবিত্ৰ নদীখন দেশৰ অন্যতম প্ৰদূষিত নদী হৈ পৰিছে প্ৰদূষিত যমুনাৰ পানীভাগ কেতিয়াবাই ব্যৱহাৰৰ অযোগ্য হৈ পৰিছে
এইখন যমুনাক পুৰণি ৰূপলৈ ঘূৰাই আনিবৰ বাবে প্ৰকৃতিপ্ৰেমীসকলে মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনাও এইসকল লোকে মানৱ শৃংখলেৰে যমুনা ৰক্ষাৰ কথাই কৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠতে ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে পৰিৱেশ। প্ৰদূষণৰ অন্যতম কাৰক হৈছে পেলনীয়া প্লাষ্টিক। এবাৰ ব্যৱহাৰযুক্ত প্লাষ্টিকে তীব্ৰ ভাবুকি কৰি আহিছে জনস্বাস্থ্যৰ প্ৰতি। এনে পেলনীয়া প্লাষ্টিকক সম্পদলৈ ৰূপান্তৰিত কৰিছে গুৱাহাটী মহানগৰীৰ এগৰাকী ক্ষুদ্ৰ উদ্যোগীয়ে। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ দ্য প্ৰাইমছৰ পৰা। নমস্কাৰ। পেলনীয়া প্লাষ্টিকক সম্পদলৈ ৰূপান্তৰ। পেলনীয়া প্লাষ্টিকেৰে চাটাৰিং ছিটছ প্ৰস্তুত। বাঁহ কাঠৰ সলনি ব্যৱহাৰ কৰিব পৰা উৎকৃষ্ট মানৰ চাটাৰিং ছিটছ প্ৰস্তুত এবাৰ ব্যৱহাৰযুক্ত পেলনীয়া প্লাষ্টিকেৰে। গুৱাহাটী মহানগৰীৰ লালগণেশ নিবাসী ক্ষুদ্ৰ উদ্যোগী দিলীপ দাসে বিগত বহু বছৰ ধৰি কৰি আহিছে এই কাম। সিঙ্গেল ইউজ প্লাষ্টিক এইটো ৰিচাইকেলিং কৰি আমি এটা शीट বনাই আছোঁ, পলিথিন शीट, যেটো শাটারিং शीट বুলি কয়। এই शीटটো আমি কনষ্ট্ৰাকশ্যন যেতিয়া ছাদ ঢালাইবোৰ হ'ব, এই ঢালাইত এইটো মানে ইউজ হয়। বৰ্তমান সময়ত ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা এই সামগ্ৰীবিধে ভাল বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। পেলনীয়া জাবৰৰ দমৰ পৰা প্লাষ্টিকসমূহ আহৰণ কৰি শুকুৱাই পৰিষ্কাৰ কৰি বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে প্ৰস্তুত কৰা হয় চাটাৰিং ছিটছ। এই কৰ্মৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগটোত নিয়োগ সৃষ্টি কৰিবলৈ সক্ষম হৈছে দিলীপ দাসে। ইয়াতে কাম কৰা 1 বছৰ হ'ল, ভালকৈ চলি আছে। সংসাৰখন মা ভাইটি মই মিলিকেৰে চলাই আছোঁ। আকৌ ইতিমধ্যে পেলনীয়া প্লাষ্টিকক সম্পদলৈ ৰূপান্তৰ কৰা এই কাৰ্যৰ বাবে দিলীপ দাসে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় সন্মান। 2021ত ৱেষ্ট এট জিৰ' ৱেষ্ট আপোনাৰ UK এটা অৰ্গেনাইজেশ্যন NGO, সিহঁতে এটা মানে চিটি চেলেঞ্জ বুলি এটা কম্পিটিশ্যন আয়োজন কৰিছিলে, অল ইণ্ডিয়া বেছ। মই তাতে ভাগ লৈছিলোঁ, মই প্ৰাইজটো আনিব পাৰিছিলোঁ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। News 18